Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ যি আমাৰ জেনেৰেল সায়েন্সৰ এক্সাম হৈ গৈছে তাৰ আমি কুৱেশ্যন পেপাৰৰ সলিউশনখিনি ডিছকাছ কৰিম আৰু আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম সিৰিজ বিৰ কুৱেশ্যন পেপাৰটো আৰু যিসকল ষ্টুডেণ্ট তোমালোকে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা চাই আছা তোমালোকে ইয়াৰ সলিউশনখিনি তোমালোকৰ আনসাৰৰ লগত মিলাই যাব পাৰিবা আৰু যিকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকে সায়েন্সৰ এক্সাম হোৱা নাই তোমালোকে এই কুৱেশ্যন পেপাৰটো চাই তোমালোকে কুৱেশ্যন পেটাৰ্নবোৰ চাব পাৰিবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিব পাৰে সো বলা আমি আৰম্ভ কৰোঁ সো আজি আমাৰ ফাৰ্ষ্ট সেকশনের যেটো ফাৰ্ষ্ট কুৱেশ্যন আছে হেতু হল আমাৰ কুৱেশ্যন নম্বৰ 1 দীপজ্যোতিয়ে কাছেৰে বা গ্লাছেৰে নিৰ্মিত গামলা এটাত বৰফৰ ভঙা টুকুৰাবোৰ ভৰাই লৈছিল আৰু গামলাটো চাৰিও কাষটো সম্পূৰ্ণৰূপে মোহাৰি শুকুৱাই লৈছিল কিন্তু কিছু সময়ৰ পিছত দীপজ্যোতিয়ে গামলাটোৰ বাহিৰৰ বেৰত কিছুমান পানীৰ টোপাল দেখা পালে ইয়াৰ সম্ভাৱ্য কাৰণটো হল তো ইয়াৰ উত্তৰটো আমাৰ অপচন সি বায়ুত থকা আৰ্দ্ৰতা বা জলীয় বাষ্প গামলাটোৰ বেৰৰ সংস্পৰ্শলৈ আহিলে তৰল অৱস্থালৈ সলনি হয় তো আমাৰ নেক্সট কুৱেশ্যনটো হল কুৱেশ্যন নম্বৰ 2 যে 1 2 3 আৰু 4 ৰে নামাঙ্কিত কৰি চাৰিটা বিকাৰ লৈ প্ৰতিটো বিকাৰত 100 মিলিলিটাৰ পানী লোৱা হৈছিল প্ৰতিটো বিকাৰক বেলেগ বেলেগ উষ্ণতাত ৰখা হৈছিল যেনে বিকাৰ 1 টো ৰখা হৈছিল 10 ডিগ্ৰী সেলসিয়াছ বিকাৰ 2 0 ডিগ্ৰী সেলসিয়াছ বিকাৰ 3 50 ডিগ্ৰী সেলসিয়াছ আৰু বিকাৰ 4 25 ডিগ্ৰী সেলসিয়াছ ৰখা হৈছিল প্ৰতিটো বিকাৰত এটোপালকৈ নীলা চিয়াহী যোগ কৰা হল কোনটো বিকাৰত নীলা চিয়াহীখিনি আটাইতকৈ মন্থৰ গতিৰে বিয়পিব তো যেহেতু টেম্পারেচার কম হলে কি হয় যেটো নীলা চিয়াহী যেটো মিহলোৱাৰ যেটো গতি হেতু কি হৈ যাব মন্থৰ হৈ যাব স্লোৱেষ্ট হ'ব তো এটো আমাৰ অপচন হ'ব অপচন বি বিকাৰ 2 তো আমাৰ নেক্সট কুৱেশ্যনটো হল কুৱেশ্যন নম্বৰ 3 এটা মৌল xৰ যোজ্যতা 2 আনহাতে আনটো মৌল yৰ যোজ্যতা 4 কি যৌগ উৎপন্ন হ'ব যেতিয়া এই দুয়োটা মৌলৰ সংযোজন হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন সি x2y তো আমাৰ নেক্সট কুৱেশ্যনটো হল কুৱেশ্যন নম্বৰ 4 যে নেম দ্য প্ৰসেস অফ কনভাৰ্জন অফ এ গ্যাস ইনটু আ লিকুইড ইজ কল্ড তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপচন ডি কনডেনসেশন বা ঘনীভৱন তো নেক্সট কুৱেশ্যনটো হল কুৱেশ্যন নম্বৰ 5 হাইড্ৰোজেন H2 আৰু অক্সিজেন O2 বিক্ৰিয়া কৰি এবিধ নতুন পদাৰ্থ পানীৰ H2O উৎপন্ন কৰে তলত উল্লেখিত কোনবিধ বাক্য পানীৰ বা H2O ৰ বাবে শুদ্ধ নহয় তো ইয়াৰ উত্তৰটো হ'ব অপচন ডি H2O এ হাইড্ৰোজেন আৰু অক্সিজেন দুয়োৰে ধৰ্ম দেখুৱায় তো এটো অশুদ্ধ বাক্য ঠিক আছে তো ইয়াৰ অপচনটো হ'ব আমাৰ অপচন ডি উত্তৰটো হ'ব অপচন ডি যে H2O এ হাইড্ৰোজেন আৰু অক্সিজেন দুয়োৰে ধৰ্ম দেখুৱায় তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 স্তম্ভ এ আমাৰ দিয়া আছে আৰু কলম বি দিয়া আছে তো এ আৰু বিৰ কোনকেইটা মিলে তো ইয়াত আমাৰ এসআই ইউনিটসমূহ দিয়া আছে এসআই এককসমূহ দিয়া আছে তো যেহেতু ইয়াত আমাৰ প্ৰেছাৰৰ লগত কি মিলিব পাস্কেল মাছ বা ভৰৰ লগত হ'ব কিলোগ্ৰাম তো মানে এ ৰ লগত 2 মিলিছে বি ৰ লগত মিলিছে 1 ঠিক আছে তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপচন এ এ ৰ লগত 2 বি ৰ লগত 1 আৰু সি ৰ লগত 4 আৰু ডি ৰ লগত আমাৰ মিলি আছে 3 ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 40% গাঢ়তাৰ চেনি আৰু পানীৰ এটা দ্ৰৱণ বনোৱা হৈছে দ্ৰৱণটোৰ মুঠ ভৰ হৈছে 250 গ্ৰাম দ্ৰৱণটোত ব্যৱহাৰ হোৱা চেনি আৰু পানীৰ ভৰ নিৰ্ণয় কৰা তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপচন সি 100 গ্ৰাম সুগাৰ এণ্ড 150 গ্ৰাম ৱাটাৰ তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 যেতিয়া 5 গ্ৰাম ক্যালসিয়াম 2 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰে 7 গ্ৰাম ক্যালসিয়াম অক্সাইড উৎপন্ন হয় তেন্তে 90 গ্ৰাম ক্যালসিয়ামে 2 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা ক্যালসিয়াম অক্সাইডৰ পৰিমাণ তো ইয়াৰ উত্তৰটো হ'ব অপচন সি 7 গ্ৰাম ক্যালসিয়াম অক্সাইড ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9 যে ইয়াত কি দিয়া আছে কিছুমান উপপাৰমাণৱিক কণাৰ তথ্য তালিকাবদ্ধ কৰা হৈছে তো এইটো চাই আমি তলৰ ষ্টেটমেন্ট কেইটা আমি চাব লাগিব কোৱেশ্যন কেইটা কি দিয়া আছে উল্লেখিত কোনবোৰ সমস্থানিক তো সমস্থানিক আমাৰ কি হ'ব এ আৰু টি তো ইয়াৰ সঠিক উত্তৰটো হ'ব গোটেই কেইটা প্ৰশ্নৰ কাৰণে অপচন সি সমস্থানিক হ'ব এটি এনায়ন হ'ব ডি কিউ আৰু পৰমাণু হ'ব 5 তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 সাধাৰণ লৱণৰ ৰাসায়নিক সংকেত হ'ল কমন কুৱেশ্যন ইয়াৰ আমাৰ উত্তৰটো হ'ব অপচন এ NaCl আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 যে সময়ৰ অগ্ৰগতিৰ সমান্তৰালভাৱে পাৰমাণৱিক আৰ্হিবোৰৰ উন্নতি হৈছে তলত দিয়া পাৰমাণৱিক আৰ্হিবোৰক কালক্ৰমিক ক্ৰম অনুযায়ী সজ্জিত কৰা তো কোনটো আগত হৈছিল কোনটো পিছত হৈছিল সেইটো আমি মানে এসেন্ডিং অৰ্ডাৰ বা সিৰিয়েল ভাবে আমি এৰেঞ্জ কৰিব লাগে তো প্ৰথমতে আমাৰ হৈছিল থমসন
থমসন এটমিক মডেলটো প্ৰথমত আহিছিল, তাৰপিছত আহিছিল ৰাদাৰফোৰ্ড, তাৰপিছত আহিছিল আমাৰ বৰ। তো আমাৰ 2টো আগত হ'ব, তো 2, 1, 3, তো আমাৰ অপশ্যন চি হ'ব ইয়াৰ কাৰণে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12, যে আলফা কণাৰ বিষয়ে তলৰ কোনটো বাক্য সঁচা নহয়। তো যিহেতু সঁচা নহয় বুলি কৈছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি, যে আলফা কণাবোৰ ইলেক্ট্ৰনতকৈ আকাৰত বহুত সৰু, যিটো নহয়। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13, যে কোনো এটা বস্তুৰ ভৰ 10% বৃদ্ধি হয় আৰু ইয়াৰ বেগ 10% হ্ৰাস পায়, ইয়াৰ ৰৈখিক ভৰবেগৰ পৰিৱৰ্তন। তো ইয়াৰ ভৰবেগৰ পৰিৱৰ্তনটো হ'ব আমাৰ অপশ্যন বি, যে 1% হ্ৰাস পাব। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14, ভৰবেগৰ এছআই একক কি। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন এ, কেজি মিটাৰ পাৰ ছেকেণ্ড বা কেজি মিটাৰ ছেকেণ্ড ইনভাৰ্ছ 1, আমি এনেকৈও ক'ব পাৰোঁ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15, যে যেতিয়া কোনো এটা বস্তু পৃথিৱীৰ ফালে মুক্ত অধুগমন কৰে তেতিয়া ইয়াৰ মুঠ শক্তি। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ৰিমেইনছ ছেইম বা একেই থাকে। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16, যে মটৰ গাড়ীত এনে এটা যন্ত্ৰ লগোৱা হয় যিয়ে অতিক্ৰম কৰা দূৰত্ব দেখুৱায়। এনে এটা যন্ত্ৰ হ'ল, ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, অডোমিটাৰ বা দূৰত্ব মেটা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17, তলৰ কোনটোৱে অৱশব্দ উৎপন্ন কৰিব পাৰে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, তিমি মাছ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18, তলৰ কোনটো উক্তি শুদ্ধ নহয় বাছি উলিওৱা। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন চি, যে হেঁচা আৰু বল জোখাৰ বাবে এককবোৰ বেলেগ বেলেগ। কাৰণ আমি জানো যে হেঁচাৰ কাৰণেও ইউনিট কি হয়, নিউটন হয়, আৰু বলৰ কাৰণেও নিউটন হয়। তো সেইটো আমাৰ কি একেই হয়, কিন্তু ইয়াত দিয়া আছে বেলেগ বেলেগ, তো বেলেগ নহয়। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, যে যেতিয়া আমি অতিশয় সৰু শব্দক তীব্ৰ শব্দলৈ সলনি কৰোঁ তেতিয়া আমি ইয়াৰ কি সলনি কৰোঁ। তেতিয়া আমি ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি, ইনক্ৰিজ ইটছ এম্প্লিটিউড বা ইয়াৰ বিস্তাৰ বৃদ্ধি কৰোঁ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20, যে তলৰ বক্ৰটোত অৰ্ধ তৰংগ দৈৰ্ঘ্য। ইয়াত অৰ্ধ তৰংগ দৈৰ্ঘ্য আমাৰ কি হ'ব, বিৰ পৰা ডিলৈকে হ'ব। তো ইয়াৰ উত্তৰটো হ'ব বি, বি ডি। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 21, যে বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো হ'ল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, ডিছপ্লেচমেণ্ট বা সৰণ। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 22, মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ মান হ'ল। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ 6.673 × 10⁻11 নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ বা কেজি ইনভাৰ্ছ 2। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন আমাৰ বি, 6.673 × 10⁻11 নিউটন মিটাৰ স্কুৱেৰ, আৰু কেজিৰ ওপৰত কি হ'ব, -2 হ'ব। ঠিকে আছে। তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 23, ইয়াত আমাৰ এছাৰশ্যন ৰিজন বা উক্তি আৰু যুক্তিৰ আমাৰ প্ৰশ্ন এটা দিয়া আছে। নেক্সট কুৱেশ্যনটো হ'ল, যে এছাৰশ্যনটো কি দিছে আমাৰ, যে এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা কোনো বলৰ অনুপস্থিতিত বস্তুটোৰ হৰণ হ'ব পাৰে। তো এইটো ঠিকেই আছে। আৰু যুক্তি কি কৈছে, সুষম বেগেৰে গতি কৰা বস্তু এটাৰ ওপৰত কোনো মুঠ বলৰ প্ৰয়োজন নহয়। এইটো ঠিকেই আছে, কিন্তু এইটো এক্সপ্লেইন কৰিব পৰা নাই। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24, যে তলৰ কোনটো শক্তিৰ একক নহয়। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন এ, জুল ছেকেণ্ড। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 25, যে এখন গাড়ীৰ দ্ৰুতি 5 ছেকেণ্ডত 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 10 মিটাৰ পাৰ ছেকেণ্ডলৈ হ্ৰাস পায় গাড়ীখনৰ ত্বৰণ। তো যেতিয়া কোনো স্পীড যদি আমাৰ কমি যায় তেতিয়া আমাৰ ত্বৰণটো কি হয়, নেগেটিভ হয়। তো ইয়াৰ আমাৰ উত্তৰটো হ'ব অপশ্যন এ, -2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ঠিকে আছে। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 26, যদি এটা বাল্বে 10 ছেকেণ্ডত 1000 নিউটন মিটাৰ বৈদ্যুতিক শক্তি খৰচ কৰে তেন্তে ইয়াৰ ক্ষমতাই। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ, 100 জুল পাৰ ছেকেণ্ড। নেক্সট আমাৰ আকৌ এছাৰশ্যন ৰিজন বেছড কুৱেশ্যন আছে, যে ইয়াৰ এছাৰশ্যনটো কি দিয়া আছে, যে এ ছলিড এক্সাৰ্টছ প্ৰেছাৰ অন আ ছাৰ্ফেচ ডিউ টু ইটছ ৱেইট। তো এইটো ঠিকেই আছে। আৰু ৰিজন দিয়া আছে যে প্ৰেছাৰ এক্সাৰ্টেড অন এনি কনফাইণ্ড মাছ অফ ফ্লুইড ইজ ট্ৰান্সমিটেড আনডিমিনিছড ইন অল ডাইৰেকশ্যন। তো এইটো ঠিকেই আছে, কিন্তু এইটো এক্সপ্লেইন কৰিব পৰা নাই আগৰটো নিচিনাই আমাৰ। ইয়াৰ উত্তৰটো কি হ'ব, অপশ্যন বি, বোথ এ এণ্ড আৰ ট্ৰু বাট আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। ঠিকে আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28, which cellular component is often referred to as the power house of the cell। তো এইটো কমন কুৱেশ্যন, এইটো হ'ল আমাৰ অপশ্যন বি, মাইটকণ্ড্ৰিয়া। ঠিক আছে। অপশ্যন বি কি হ'ব, আমাৰ মাইটকণ্ড্ৰিয়া। আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29,
যে তলৰ কোনটো উক্তি ভুল তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি যে প্ৰাণীত বিভাজিত আৰু অবিভাজিত অঞ্চলৰ মাজত স্পষ্ট সীমা নিৰ্ধাৰণ কৰা হয় আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 30 যে জীৱনৰ গাঁথনিগত আৰু কাৰ্যকৰী একক কি তো এইটো আমাৰ উত্তৰটো হ'ব অপশ্যন এ কোষ আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 31 নাৰিকলৰ খোলাটো কি পদাৰ্থৰে গঠিত ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি স্ক্লেৰেনকাইমা ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে প্লাজমোডিয়ামৰ উদাহৰণ তো প্লাজমোডিয়াম উদাহৰণ কিহৰ প্ৰটোজোৱা ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33 অপকিত ফলবোৰ সেউজীয়া হয় কিন্তু পকিলে ইহঁতৰ ৰং গঢ় লৈ উঠে এই ৰং সলনি হোৱাৰ কাৰণ কি ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ যে ক্ল'ৰ'প্লাষ্ট ট্ৰান্সফৰ্মছ ইনটু ক্ৰম'প্লাষ্ট বা হৰিত কণাবোৰ বৰণীয়া কণালৈ ৰূপান্তৰিত হয় নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34 যে মানৱ শৰীৰত বৈদ্যুতিক আৱেগ প্ৰেৰণৰ বাবে দায়বদ্ধ কলা তো এইটো হ'ব অপশ্যন বি নাৰ্ভাছ টিস্যু বা স্নায়ু কলা আৰু নেক্সট কুৱেশ্যনটো হ'ল যে উইচ গ্ৰুপ অফ প্লাণ্টছ প্ৰডিউচেছ ফ্লাৱাৰ্ছ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ এনজিঅ'স্পাৰ্মছ অৰ গুপ্তবীজী উদ্ভিদ ঠিকে আছে চ' আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 যে টাইফয়েড ডায়েৰিয়া কলেৰা টাইফয়েড আদি ৰোগৰ মাজত এটা মিল আছে সেয়া হ'ল এই সকলোবোৰ বেক্টেৰিয়া দ্বাৰা হয় এই সকলোবোৰ দূষিত খাদ্য আৰু পানীৰ দ্বাৰা সংক্ৰমিত হয় আৰু চি হ'ল এই সকলোবোৰ এণ্টিবায়'টিকৰ দ্বাৰা আৰোগ্য হয় আৰু ডি হ'ল ওপৰৰ সকলোবোৰ তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি যে ওপৰৰ সকলোবোৰ আমাৰ নেক্সট আকৌ এছাৰশ্যন বেছ আমাৰ কুৱেশ্যন আহিছে 37 যে এছাৰশ্যন কি দিছে যে বেটছ এণ্ড ৱেইলছ আৰ গ্ৰুপড আণ্ডাৰ মেমেলছ তো এইটো ঠিকেই আছে আৰু বাদুলি আৰু তিমিৰ 4টা কোঠালীযুক্ত হৃদয় থাকে এইটো ঠিকেই আছে বাট এইটো এক্সপ্লেনেশ্যন নহয় ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি যে both assertion and reason are true but R is not the correct explanation ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 38 যে ৰহু এণ্ড কাটলা আৰ টাইপছ অফ তো ৰৌ আৰু কাটলা এক ধৰণৰ কি হ'ব এইটো হ'ব অপশ্যন এ ফ্ৰেছ ৱাটাৰ ফিছ অৰ নিৰ্মল পানীৰ মাছ আৰু নেক্সট কুৱেশ্যনটো হ'ল যে বাৰ্ণিং অফ ফচিল ফিউলছ এট যে জীৱাশ্ম ইন্ধন জ্বলোৱাটোৱে যোগ কৰে তো কি যোগ কৰে আমাৰ এই গেছসমূহ যোগ কৰে অপশ্যন এ কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড ঠিকে আছে আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 40 যে প্ৰতিষেধক প্ৰদানৰ পদ্ধতি কোনে প্ৰথম চেষ্টা কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ এডৱাৰ্ড জেনাৰ আৰু নেক্সট কুৱেশ্যনটো হ'ল যে 41 যে চন্দ্ৰত উষ্ণতা -190 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে ইয়াৰ কাৰণ হ'ল তো ইয়াৰ কাৰণটো হ'ব অপশ্যন ডি যে কোনো বায়ুমণ্ডল নাই আৰু নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 42 এছাৰশ্যন বেছড যে ইফ ওজন লেয়াৰ ইজ ডিপ্লিটেড ইট উইল বি হাৰ্মফুল ফৰ হিউমেনছ তো এইটো ঠিকেই আছে এণ্ড টু মাছ এক্সপ'জাৰ টু ইউ ভি ৰেজ কজেছ স্কিন কেঞ্চাৰ তো এইটো ৰিজনটো ঠিকেই আছে আৰু এক্সপ্লেইনো কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ আৰু নেক্সট কুৱেশ্যনটো হ'ল যে তলৰ কোনটো প্ৰজাতি ভাৰতীয় গৰুৰ হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি বোছ ইণ্ডিকাছ তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল যে ঘৰিয়ালৰ হৃদপিণ্ডৰ কোঠালীৰ সংখ্যা তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি যে 4 এণ্ড লাষ্ট আমাৰ MCQ কুৱেশ্যনটো হ'ল যে এটা নিৰ্দিষ্ট আৰ্হিত দুটা বা তাতোকৈ অধিক শস্য খেতি কৰাৰ পদ্ধতি কি বুলি কোৱা হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ অন্তৰাৱৰ্তী কৃষি পদ্ধতি বা ইণ্টাৰ ক্ৰপিং তো এইখিনি আছিল আমাৰ MCQ টাইপ প্ৰথম 45টা কুৱেশ্যনৰ সলিউশ্যনখিনি চ' আৰু আমাৰ ছেকশ্যন বিৰ কুৱেশ্যনখিনিও আমি চাই ল'ম যে আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে যিসকল ষ্টুডেণ্টৰ এতিয়ালৈকে মানে এক্সাম ছায়েন্স এক্সাম হোৱা নাই তোমালোকে কুৱেশ্যন পেপাৰটো চাব পাৰিবা এণ্ড তোমালোকে যিসকল নগাঁও ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তোমালোকে আনচাৰখিনি মিলাই যাব পাৰিবা যে তোমালোকক কিমানখিনি কাৰেক্ট হৈছে এণ্ড আমি ছেকশ্যন বিৰ কুৱেশ্যনখিনি চাই যাওঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিছে চ' যিখিনি নিউমাৰিকেল কুৱেশ্যন আহিছে তোমালোকে এইখিনি প্ৰেক্টিছ কৰি যাবা ভালকৈ চ' আমাৰ ডায়গ্ৰামৰ ভিতৰত আহিছে আমাৰ উদ্ভিদ কোষৰ এটা চিত্ৰ অংকন কৰা আৰু চিহ্নিত কৰা তো ইম্পৰ্টেণ্ট যে ডায়গ্ৰাম দুটা চাই যাবা যে প্লাণ্ট চেল এনিমেল চেলটো চাই যাবা এণ্ড কিছুমান আমাৰ হেৰি আহিছে প্ৰুফ আহিছে যে ফৰ্মুলাখিনিৰ যেনেকৈ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা তো তেনেকুৱা ধৰণৰ যিমানবোৰ প্ৰুফ আছে যেনে কাইনেটিক এনাৰ্জি পটেঞ্চিয়েল এনাৰ্জি এইখিনি বস্তু তোমালোকে ভালদৰে চাই যাবা ঠিক আছে ছেকশ্যন চিৰ আমাৰ কুৱেশ্যন 3 মাৰ্কছৰ কুৱেশ্যনখিনি আছে যে য'ত আমাৰ মলিকুলাৰ মাছ বা আণৱিক ভৰ জুখিবলৈ আমাৰ এইখিনি যিখিনি মেথছখিনি আছিল সেইখিনি তোমালোকে চাই যাবা ভালদৰে আৰু মলৰ কুৱেশ্যনো আহিছে যে মলত কিমান এক মলত হাইড্ৰজেন গেছত কিমানটা পৰমাণু থাকে
চ' এইখিনি আছিল আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 9-ৰ যি আমাৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰ। চ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিসকল নতুনকৈ আমাৰ চেনেলৰ লগত জড়িত হৈছে। চ' লগ পাম আৰু এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে। টিল দেন গুড বাই।